Hello everyone, সকলোকে ওয়েলকাম জনাইছো এটা নতুন ভিডিওলৈ আৰু এই ভিডিওটিত আমি চাম আমাৰ অসমৰ কেইখনমান ইনষ্টিটিউট বা কলেজ ইউনিভাৰ্চিটি তাৰে পৰা ওলোৱা কিছু সংখ্যক গেষ্ট টিচাৰৰ কাৰণে যি ভ্যাকেন্সি বা এসিস্ট্যান্ট প্ৰফেছৰৰ কাৰণে যি ভ্যাকেন্সি ওলাইছে সেইখিনি আলোচনা কৰিম তো প্ৰথমতে আছে দুধনৈত কলেজৰ যি ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম আৰম্ভ কৰা হৈছে সেই কোৰ্সৰ কাৰণে কিছু সংখ্যক assistant professional vacancy ওলাইছে তো প্ৰথমতে হেড অফ ডিপাৰ্টমেন্ট আইটিপি এটা ভ্যাকেন্সি আছে হিষ্ট্ৰি দুটা জিওগ্ৰাফি দুটা পলিটিক্যাল সায়েন্স দুটা ইকোনমিক্স তিনটা ম্যাথমেটিক্স 1 ফিজিক্স 1 কেমিস্ট্ৰি 1 জুলজি বটানী একাউন্টেন্সি বিজনেস ষ্টাডিজ ইংলিশ 3 আসামিজ 3 এডুকেশনাল ষ্টাডিজ 7 এইকেইটা পোষ্টৰ কাৰণে এডভাৰটাইজ হৈছে গতিকে এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে তো ফৰ এছ'চিয়েট প্ৰফেছৰ ফৰ হেড অফ ডিপাৰ্টমেন্ট postgraduate degree in science or mathematics or social science logot lagibo M.Ed PhD in education or 10 years teaching experience tar bisot assistant professor karon lagibo ete qualification la dia ase liberal discipline and pedagogy postgraduate degree hobo lagibo postgraduate degree in science tar bisot physics chemistry mathematics botany or zoology life science bioscience or mathematics or social science history geography or political science economics or languages tar logote minimum 55% thakibo lagibo aru B.Ed degree thakibo lagibo with minimum 55% marks tar logote net ba slet qualified hobo lagibo national eligibility test for or state eligibility test for or doctor of philosophy in education or any concerned subject gotike net slet naiba PhD thakibo lagibo aru desirable teolokor ji hokolor M.Ed আছে আৰু এডুকেশনত PhD আছে তাৰ পিছত এডুকেশনাল ষ্টাডিজত এসিস্ট্যান্ট প্ৰফেছৰ কাৰণে কোৱালিফিকেশন হৈছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন এডুকেশন M.Ed উইথ 55% লগত নেট স্লেট কোৱালিফাইড তাৰ পিছত ডিজায়াৰেবল মাষ্টাৰ ডিগ্ৰী ইন সাইকোলজি ফিলসফি সোশিয়োলজি অৰ দেয়াৰ এলিটেড সাবজেক্ট তো এইখিনি হল আমাৰ দুধনৈ কলেজৰ যেটো এডভাৰটাইজমেন্ট ওলাইছে আপোনালোকে ওয়েবসাইটত গৈ চাব পাৰে এডভাৰটাইজমেন্টটো আৰু যি সকলে ইন্টাৰেষ্ট আছে তেওঁলোকে 10 দিনৰ ভিতৰত এপ্লাই কৰিব লাগিব আৰু এডভাৰটাইজমেন্টটো ওলাইছে এটো ওলাইছিল যোৱা 11 আগষ্টত অৰ্থাৎ যোৱা কালি ওলাইছিল গতিকে যোৱা কালিৰ পৰা 10 দিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব লগত কি দিব লাগিব বায়োডাটা দিব লাগিব আৰু যিখিনি ৰিলেভেন্ট ডকুমেন্টছ সেইখিনি দিব লাগিব এতিয়া আমি চাম বেলেগ দুখন ইউনিভাৰ্চিটি বা কলেজৰ এডভাৰটাইজমেন্ট তো এইটো এডভাৰটাইজমেন্ট আছে কটন ইউনিভাৰ্চিটিৰ পৰা কটন ইউনিভাৰ্চিটিত কিছু সংখ্যক গেষ্ট ফেকাল্টি ৰিক্ৰুটমেন্টৰ কাৰণে এই এডভাৰটাইজমেন্টটো ওলাইছে আৰু ইয়াতে কোৱালিফিকেশন লাগিব মাষ্টাৰ ডিগ্ৰী উইথ 55% মাৰ্কস তাৰ পিছত কি সাবজেক্টৰ আছে সেইখিনি আমি চাম তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম চেনেলটো যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো শ্বেয়াৰ কৰি দিব আপোনাৰ ফ্ৰেণ্ডৰ মাজত তো এই যিকেইটা সাবজেক্টৰ কাৰণে ভ্যাকেন্সি খালি আছে ৱাক ইন ইন্টাৰভিউ হ'ব তাৰ কাৰণে আৰু যিসকলে ইন্টাৰেষ্টেড ৱাক ইন ইন্টাৰভিউত যাব পাৰিব আৰু ৱাক ইন ইন্টাৰভিউৰ কাৰণে কি নিব লাগিব দিয়া আছে নিজৰ ৰিজুমি বা বায়োডাটা নিব লাগিব তাৰ পিছত সেলফ অ্যাটাস্টেড কপিজ লাগিব ডকুমেন্টছ বিলাকৰ আৰু সেলফ অ্যাটাস্টেড কপি তাৰ লগতে যিখিনি অৰিজিনাল হেও লৈ যাব তাৰ লগত বাকি যিখিনি ৰিলেভেন্ট ডকুমেন্টছ বিলাক লাগিব তে কি সাবজেক্ট আছে সেইখিনি আমি চাম তো জুলজি আছে 4টা সাবজেক্ট জুলজি আছে 4টা পোষ্ট আৰু স্পেশালাইজেশন ধৰি দিয়া নাই ইন্টাৰভিউ হ'ব 14 আগষ্ট পৰখি তাৰ পিছত 10টা বজাত হ'ব তাৰ পিছত আছে মলিকুলাৰ বায়োলজি এণ্ড বায়োটেকনলজি এটা ভ্যাকেন্সি বড়ো এটা সংস্কৃত এটা আৰু গোটেইকেইটাৰ ইন্টাৰভিউ 14 আগষ্টত হ'ব টাইমটো বেলেগ আছে সকলোৰে টাইমটো ইয়াত চাই লব আপোনালোকে আৰু লোকেশনটো বাস ভেন্যুটো দিয়া আছে কনফাৰেন্স হল MCB বিল্ডিং কটন ইউনিভাৰ্চিটি গ্ৰাউণ্ড ফ্লোৰ গতিকে যি সকলে ইন্টাৰেষ্টেড তেওঁলোকে 30 মিনিটছ আগত ৰিপৰ্ট কৰিব লাগিব ইন্টাৰভিউ ইয়াৰ পিছত আমি বেলেগ এখন কলেজৰ ইন্টাৰভিউ চাম আৰু এইটো এডভাৰটাইজমেন্ট আপোনালোকে কটন ইউনিভাৰ্চিটি ওয়েবসাইটত পাই যাব ৰিক্ৰুটমেন্ট নটিফিকেশন যাব তাতে পাই যাব তাৰ পিছত এইটো এডভাৰটাইজমেন্ট আহিছে কলিয়াবৰ কলেজ অফ এডুকেশ্যনৰ পৰা আৰু ইয়াতে কিছু সংখ্যক এসিস্ট্যান্ট প্ৰফেছৰ নিযুক্তিৰ কাৰণে এডভাৰটাইজমেন্ট ওলাইছে যিসকলে ইন্টাৰেষ্টেড বায়োডাটা আৰু টেষ্টিমনিয়েল দি পেলাই এপ্লাই কৰিব পাৰে আৰু কোৱালিফিকেশন এজ পাৰ UGC এণ্ড NCT নৰ্মছ কি সাবজেক্টৰ আছে assistant professor in pedagogy subject assamese দুটা আছে ইংলিশৰ ভ্যাকেন্সি এটা আছে এডুকেশনত দুটা আছে ম্যাথমেটিক্সৰ এটা আৰু যিসকলে এপ্লাই কৰিব তেওঁলোকৰ নেট স্লেট থাকিব লাগিব
আৰু টোটেল নাম্বাৰ অফ পোষ্ট 6টা আৰু স্যালাৰি এজ পাৰ ষ্টেট গভৰ্ণমেণ্ট স্কেল গতিকে যিসকলে এপ্লাই কৰিব তেওঁলোকে নিজৰ বায়োডাটাত ইমেইল এড্ৰেছ মোবাইল নাম্বাৰ এইবিলাক দিব লাগিব আৰু এপ্লিকেশ্যন 5 দিনৰ ভিতৰত পাব লাগিব 5 ডেজৰ ভিতৰত আৰু ইমেইল আইডি দিয়া আছে প্ৰিন্সিপাল তাৰপিছত ইফালে মোবাইল নাম্বাৰো দিয়া আছে কিবা জানিব লগা থাকিলে জানিব পাৰে গতিকে আজি ওলাইছে নটিফিকেশ্যনখন এডভাৰটাইজমেণ্টটো গতিকে আজিৰ পৰা 5 ডেজৰ ভিতৰত এপ্লাই কৰিব লাগিব গতিকে আজি এইকেইটা ভেকেন্সি শ্বেয়াৰ কৰিলে আপোনালোকৰ লগত থেংক ইউ